2024-25 শিক্ষাবৰ্ষৰ বাবে এক নতুন উদ্যমেৰে শৈক্ষিক উন্নয়নৰ দিশত আগবাঢ়িছে গৰৈমাৰী সায়েন্স একাডেমি। কলা আৰু বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ নিৰ্ভৰযোগ্য শৈক্ষিক প্ৰতিষ্ঠান গৰৈমাৰী সায়েন্স একাডেমি দ্ৰুতগতিত আগবাঢ়িছে অভিজ্ঞ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। আজি একাডেমিখনৰ অধ্যক্ষ দুষ্টু হবিবুৰ ৰহমানে বিভিন্ন বিষয়ৰ বাবে কেইবাজনো স্থানকোটৰ ডিগ্ৰীধাৰী অভিজ্ঞ আৰু বাকপটু শিক্ষকক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰে। আধুনিক আৰু গুণগত শিক্ষাৰ ক্ষেত্ৰত গৰৈমাৰী সায়েন্স একাডেমি ব্যক্তিক্ৰমী ধৰণৰ চিন্তা চৰ্চা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে একাডেমি কৰ্তৃপক্ষই। নামভৰ্তিৰ বাবে যোগাযোগ কৰক গৰৈমাৰী সায়েন্স একাডেমি, ফোন নম্বৰ 9957751622 আৰু 9957026996 আৰু 7002889857। গৰৈমাৰী সায়েন্স একাডেমি, গৰৈমাৰী, কামৰূপ, অসম। জয়জয়তে গৰৈমাৰী অঞ্চলবাসী আৰু গোটেই অসমবাসীলৈ 2024-25 বৰ্ষৰ বাবে যিটো শিক্ষাবৰ্ষ আৰম্ভ হ'ব, আমি গৰৈমাৰী সায়েন্স একাডেমিৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে ভালে কুশলে ৰাখোঁ। আজি আমি ইয়াত বহাৰ এটাই কাৰণ হ'ল যে আমি অলপ কেইদিনমান আগতে গৰৈমাৰী সায়েন্স একাডেমিখন ষ্টাৰ্ট কৰা হ'ল, আৰম্ভ কৰা হ'ল। গোটেইখিনি কাম, আন্তঃগাঁথনি কামখিনি শেষ হৈছে। লগতে বিজ্ঞাপন দিয়া হৈছিলে। বিজ্ঞাপন মৰ্মে আমাৰ কেণ্ডিডেটসকল আহিছিলে। তেওঁলোকক আমাৰ এক্সপাৰ্ট কমিটি তেওঁলোকক চিলেকশ্যন দি থৈ গৈছে। তেওঁলোকক দেখিছে, আমি কিছু সংখ্যকক আজি এপইণ্টমেণ্ট লেটাৰ যিটো আমি তেওঁলোকক সেইটো প্ৰদান কৰিলোঁ। আৰু তেওঁলোকে এটা কথাই কৈছে যে আমি যিমানখিনি পাৰোঁ আমি আমাৰ নেক্সট জেনেৰেশ্যনক আমাৰ এই সায়েন্স একাডেমিৰ তৰফৰ পৰা মানুহ কৰাৰ কাৰণে চেষ্টা কৰিম, সময় উপযোগী শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিম। কাৰণ আগৰ শিক্ষা আৰু বৰ্তমানৰ শিক্ষা, নিউ এডুকেশ্যন পলিচি যিটো আছে, সেই মৰ্মে শিক্ষা নিদিলে আমাৰ ল'ৰা ছোৱালীখিনি, আমাৰ নেক্সট জেনেৰেশ্যনখিনি আগবাঢ়ি যাব নোৱাৰিব। মূল উদ্দেশ্য এইটো লৈয়ে আজি এই এপইণ্টমেণ্ট লেটাৰখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীক দিয়া হ'ল। এক্সপাৰ্টখিনিয়ে যিমানখিনি পাৰিছে তেওঁলোকে দক্ষতাৰে তেওঁলোকে কামখিনি কৰিছিলে। তেওঁলোকক আমি এপইণ্টমেণ্ট দিছোঁ আৰু আমি একেলগে বহিছোঁ আৰু এইটো সিদ্ধান্ত লৈছোঁ আমি কেনেকৈ অনুষ্ঠানখনক আগবাঢ়ি যোৱাৰ লগে লগে আমি অঞ্চলৰ সেৱা কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ মূল উদ্দেশ্য এইটোৱে আছিল। আমাৰ প্ৰাৰ্থী বাছনি ইতিমধ্যে হৈ গৈছে। আজি গোটেইকেইজন অহা নাছিলে, 4-5জনমান আহিছিলে। আমি তেওঁলোকক দিছোঁ। বাকীখিনি অহাকালি তেওঁলোকে আহিব, আমাক জনাইছে, ফোন যোগে, ইমেইল যোগে জনাইছে। আমি তেওঁলোকক অহাকালি পৰহিৰ ভিতৰত আমি এপইণ্টমেণ্ট দিম। আৰু তাৰপিছত আমাৰ যিটো প্ৰস্পেক্টাছ থাকিব তাতে আমি গোটেইখিনি কথা লিখিম। মাতো আপোনালোকে আমাক সহায় সহযোগ কৰক আৰু এইটো এটা দাবী ৰাখক। আপোনালোকে দাবী যে এইখন বিদ্যালয়ৰ পৰা আমি ভাল শিক্ষা, গুণগত শিক্ষা দিব পাৰোঁ, এইটো এটা দাবী ৰাখক আৰু আপোনালোকৰ দাবী আমি পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম।